Hello everyone, welcome to our channel. আজি বহু দিনৰ মূৰত এটা sit and talk ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰত। বহুদিন আপোনালোকৰ লগত এনেকৈ বহি কথা পতা নাই। আগতেতো ষ্টাডি ব্লগ বনাইছিলোঁ। তাৰপিছত লাহেকৈ এক্সাম শেষ হ'ল। এক্সামটো মানে ইমান বহুত বেছি ভালো হোৱা নাছিলে। তাৰপিছত বহুত ভালো হোৱা মানে বহুত বেয়াও হোৱা নাছিল। অকণমান মাজতে আৰু ৰখি আছিলোঁ কেনেকুৱা হয় ৰিজাল্ট, সেইকাৰণে ইমান তাৰ বিষয়ে নক'লোঁ মই। কাৰণ প্ৰথম যেতিয়া ষ্টাডি ব্লগ বনাই শেষ হৈছিল, তাৰ পাছতে মেথছটো দিলে। মেথছটো ইমান কৰাই নাছিলোঁ, এটা নে দুটা এনেকুৱাহে মোৰ মেথছ হৈছিল। তাৰপিছত পেডাগজিও মোৰ হিচাপত অলপমান বেলেগ আহিলে, কাৰণ আগৰ পেডাগজি যিমান টেটৰ অলপমান থিয়ৰী বেছি আহে, কিন্তু এইবাৰ প্ৰেক্টিকেল টাইপ এনেকুৱা হৈ গ'ল। যোনে পঢ়িছে সিও পাৰিছে, যোনে নাই পঢ়া তেওঁলোকেও পাৰিছে, এনেকুৱা টাইপ হৈ গ'ল অলপমান। সেইকাৰণে অলপ ভয় লাগি আছিলে। মোৰ PGT-টো ঠিকেই আছিলে। PGT-টো GT-তকৈ অলপ বেছিয়ে ভাল হৈছিল। মই 68 মান পাইছিলোঁ। কিন্তু মানে কি হ'ল, হিন্দীৰ PGT-ত বহুত কম পোষ্ট, সেইকাৰণে নাপালোঁ। তাৰপাছত যোনটো GT হিন্দীৰ ফাৰ্ষ্ট লিষ্ট ওলালে, তাতে মই পালোঁ। আৰু তাতে 58 গৈছে কাট অফ। তাৰপিছত মইতো পাইছিলোঁ 65। তাৰপিছত ঠিকে আছে মাৰ্কছটো। তাৰপিছত অলপ ভয় লাগি আছিল, কাৰণ আগতে সেইবিলাক এক্সপিৰিয়েঞ্চ গৈছে। 1-2 নম্বৰ এনেকুৱাকৈ নাপাওঁ সদায়। আপোনালোকক ষ্টাডি ব্লগত মই কিমান কৈ আছিলোঁ যে 1-2 নম্বৰৰ কাৰণে মই নাপাওঁ। আপোনালোকক আজি ৰিজাল্টৰ দিনাৰ কথাও কওঁ। তাৰপিছত মই যেতিয়া সকলোৰে ৰিজাল্ট কেনেকুৱা হ'ল সেইখিনিও কোনোবাই জনাইছে মোক। সকলোকে কংগ্ৰেচুলেশ্যন দিছোঁ। আৰু যোনসকলে নাই পোৱা তেওঁলোকৰ বিষয়েও মই অলপ ক'ম এই ভিডিঅ'টো। ফাৰ্ষ্ট মই কওঁ ৰিজাল্টৰ দিনা, যোনদিনা ৰিজাল্ট দিলে একদম মানে আনএক্সপেক্টেড আছিলে। ঘৰত গৈছিলোঁ, মানে ফাৰ্ষ্ট একদম যেতিয়া ৰিজাল্ট দিছিলে সেই তাৰ দুদিনমান আগতেই আমি গ'লোঁ মোৰ চচুৰাল, যোনটো মংগলদৈ জাষ্ট নপৰে, চিপাঝাৰৰ পৰা অলপমান যাব লাগে আৰু তাতে আছিলোঁ। তাৰপিছত তাতে থকা আমাৰ হৈছিলে 2-3 দিন। তাৰপিছত ৰিজাল্ট দিব বুলি ভবা নাই আৰু কেতিয়াও, কাৰণ এইকেইদিন গোটেই হিন্দীৰ কেছ লাগি আছিলে, আপোনালোকে গম পায়। এতিয়াও কেছটো লাগিয়ে আছে, এপইণ্টমেণ্ট হয় নাই তাৰো ঠিকনা নাই, কিন্তু ৰিজাল্টটো এটলিষ্ট পালোঁ, সেইটো অলপ ভাল লাগিছে। তাৰপিছত ঘৰতে আছিলোঁ। ঘৰত থাকি তাৰপিছত ভণ্টিও আহিছিলে, ভণ্টিৰ লগত ফুৰিবও গ'লোঁ ৰিজাল্টৰ আগদিনাখন। তাৰপিছত অলপমান তাতে থাকিলে অলপ বেছি হাউচৱাইফটো ফিল হয়। ইয়াত থাকিলে ইমান এটা ফিল নহয়, কাৰণ টাইমটো নিজৰ মতে কৰি থাকোঁ। কিন্তু তাতে থাকিলে বেছি ফিল হয়। আৰু 2-3 দিন 4 দিনমান একদম এনেকুৱা ফিল হৈছিলে, চাকৰিটোও নাই, ৰিজাল্টৰো একো খা খবৰ নাই। মানে GT আৰ্টছত মই নাহিব বুলি আগৰ পৰাই ভাবিছিলোঁ, কাৰণ কাট অফটো এনেও হাই যাব, কাৰণ 70 আপ পালেহে মানে জেনেৰেলৰ আশা কৰিব পাৰি আৰু। তাৰপিছত কি হ'ল, ঘৰত থাকোঁতেই একদিন মানে মোৰ বেছি ফিল হৈছে যে মানে হাউচৱাইফ ফিলিংটো বেছি আহিছে, আৰু মই জিন্দেগী এনেকেই থাকিব লাগিব নেকি, এনেকৈ ভাবি আছিলোঁ। আৰু সেইদিনাখনেই মই নটিচ পালোঁ যে GT হিন্দী ৰিজাল্টটো দিব। তাৰপিছত তাৰ আগতেই ND24 নেকি চেনেলটোৱে দিছিলে। হ'লেও ইমান বিশ্বাস কৰা নাছিলোঁ কি হয় বা। তাৰপিছত নটিচ যেতিয়া আহিলে তেতিয়া একদম ভাল লাগিলে আৰু মনটো, ৰিজাল্ট দিব বুলি। তাৰপিছত কাকো কোৱা নাই ঘৰত কাকো কোৱা নাই, অকল মোৰ হাজবেণ্ড আৰু মই গম পাওঁ। আৰু ইফালে আমাৰ মাও গম পায়, কাৰণ মায়ে খুব মোবাইল চাই থাকে। মায়ে মানে মোতকৈ আগতেও গম পায়। মই সেইকেইদিন কামত অলপমান বিজি, মোবাইল চাব ইমান টাইম নাপাওঁ, অলপ দেৰিকৈ গম পাইছোঁ মই। মায়ে আগতেই গম পালে। তাৰপিছত ৰিজাল্টৰ কথা কাকোতো কোৱা নাই। তাৰপিছত আগদিনাখনেও আমি সেই ওদালগুৰিৰ ফালে ফুৰিব গ'লোঁ। ওদালগুৰিৰ ফালে ফুৰি আহি তাৰ পিছদিনা তাৰপিছত মই ভাবিলোঁ ৰাতিপুৱাতে কাম চাম কৰি মই ৰেডি হৈ থাকোঁ। কিন্তু গোটেই দিনটো মানে সেইদিনা হাজিৰা মানুহো আছিলে, কাম কৰোঁতে মেলোঁতে আপোনাৰ আগদিনাখনৰ পিকনিক যোৱা সেইবিলাক পানীত গৈছিলোঁ অলপমান, কাপোৰ কানি ধুবলৈও আছিলে। বহুত দেৰি হৈ গ'ল, 4টা বজাত ৰিজাল্ট দিয়া কথা। তাৰপিছত ৰুমত আহোঁতে মেলোঁতে 4:02 হ'ল। তাৰপিছত গ্ৰুপততো ডাইৰেক্টলি আমি কাট অফৰ লিষ্ট কিবা কিবি এনেকৈ দিছে। মই ৰিজাল্ট চোৱাই নাই তেতিয়া, মানে আগতেই কাট অফৰ লিষ্টখন পাই গ'লোঁ। তাৰপিছত 58 দেখি অলপমান মনটো ভাল লাগিলে, নামটো আহিলে বুলি। তাৰপিছত বাহিৰত যাই আমি ৰিজাল্টটো চাইছোঁ আৰু। তাৰপিছত 65 ধুনীয়াকৈ ভেনু আহিছে, তেতিয়া অলপ মনটো শান্তি লাগিছে, ইমান যে ভাল লাগিছে। তাৰপিছত হ'লেও অলপ ভয়কৈ আছোঁ, 1:1 হয় নে নহয়। তাৰপিছত নাই, 1:1 হয়। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মোৰ আহিলে ডিব্ৰুগড়। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ মই তাতেই দিছিলোঁ, কাৰণ বিয়া হোৱাৰ আগতে তাতেই চব ভোটাৰ ID চব আধাৰ কাৰ্ড তাতেই আছে, তাতেই দিব লাগিব।
চাৰ্টিফিকেট আহিলে ভেৰিফিকেশ্যন ডিব্ৰুগড়ৰ কাৰণে। তাৰপিছত সেইদিনা বিৰাট ভাল লাগিলে আৰু আপোনালোকক ইমান দিনৰ পৰা কৈ আছিলোঁ যে কিবা এটা চাকৰি লাগে মোক। কিছুমানে মানে থাকে এনেকে ইমান চাকৰি কথা নাভাবে, মোৰ মানে প্ৰত্যেকটো মুহূৰ্তই চাকৰিৰ কথাই ভাবি থাকোঁ। এনি টাইম বাহিৰত গ'লেও চাকৰিৰ কথা, মানে ৰুমত থাকিলেও চাকৰিৰ কথা এনি টাইম ভাবি থাকোঁ। লাষ্ট সদায় এনেকে কেইবছৰৰ পৰা ৰখি আছোঁ, ভিডিঅ' বনাইছোঁ 1 বছৰমান, কিন্তু তাৰ আগতেও মই বহুত দিন ৰখি আছোঁ চাকৰিৰ কাৰণে। এইবাৰ ফাইনেলি কিবা এটাত নাম আহিলে। তাৰপিছত সকলোকে আপোনালোকে কোনে কোনে পালে সকলোকে কংগ্ৰেচুলেশ্যন জনাইছোঁ। এতিয়া চাগে হিন্দীৰ আৰু ছেকেণ্ড লিষ্টটো ওলাব নিচিনা লাগিছে, কাৰণ ফাৰ্ষ্ট লিষ্টহে হয় হিন্দীৰ। গতিকে ছেকেণ্ড লিষ্টলৈও আপোনালোকে আশা কৰিব পাৰে, যাৰ যাৰ অলপ অলপ কম আছে। আৰু হিন্দীৰ কেছো চলি আছে। কেছৰ পক্ষত ইমান নকওঁ, কাৰণ মই কেছটো দেৰিকৈ হোৱালৈহে অলপমান মানে বেয়া লাগিছিল। কাৰণ যদি কাৰোবাৰ আপত্তি আছে, একদম ফাৰ্ষ্টতে দিলে হৈছিল। এডভাৰটাইজমেণ্ট ওলাওঁতেই চবে গম পাই গৈছে যে এনেকে প্ৰবীণসকলকো দিয়া হৈছে। কিন্তু তেতিয়া কোনো একো নকৰিলে, কিন্তু যেতিয়া ৰিজাল্টটো চবৰে বেয়া হ'ল বুলি গম পালে, এতিয়াও কিজান বহুতে কেছ দিছে। আকৌ নাপালে বেছিভাগে মানে আগবাঢ়ি আহে, আগতেই কোনো আগবাঢ়ি নাহে। এতিয়া মই সেইকাৰণে কেছৰ পক্ষত নায়েই আগৰ পৰা। আগতেও মই এনেকৈ 1-2 নম্বৰৰ কাৰণে নাই পোৱা, কিন্তু মই কাৰো আগত মানে তেতিয়া কৈ লাভ নাই, কাৰণ নিজৰে এবিলিটি নাই যেতিয়া লোকক এতিয়াও 1-2 নম্বৰৰ কাৰণে নাপালোঁ বা বেলেগৰ কাৰণে নাপালোঁ এইটো কৈ লাভ নাই। আগতেও এনেকুৱা হৈছে, গতিকে সেইটো কথা বাৰু ইমান নকওঁ। কিন্তু নামটো যাৰ যাৰ আহিলে তাক সকলোকে কংগ্ৰেচুলেশ্যন দিছোঁ মই। তাৰপিছত নেক্সট কওঁ, যোনবিলাকে টেট দিছিল বা বেয়া হ'ল, বা যোনবিলাকে আপোনালোকে টেট দিব পৰা নাই, আপোনালোকৰ বহুত চান্স আছে। যদি এটা চাকৰি লাগে বুলি ভাবিছে, এতিয়াও আপোনালোকে ট্ৰাই কৰক, বহুত টাইম আছে। এতিয়া আপোনালোকে বহুত এক্সাম দিব পাৰিব, যেনেকৈ ADRE হ'ব। ADRE 3.0 হ'ব বুলি অলৰেডি এনাউন্স কৰিলে মুখ্যমন্ত্ৰীয়ে। সেইদিনাখনেও বাক্সাটো ক'ৰবাত তেওঁ এনাউন্স কৰিছিল। তাৰ আগতেও তেওঁ বহুবাৰ কৈছে যে ADRE 3.0 হ'ব। গতিকে এইবাৰ যোনে যোনে নাপালে তেওঁলোকে আৰু পিছলৈ চিন্তা কৰক, ভালদৰে পঢ়ক এইকেইদিন, কাৰণ হাতত বহুত টাইম আছে। অক্টোবৰত এপইণ্টমেণ্ট দিয়াৰ পাছতহে ওলাব এডভাৰটাইজমেণ্ট। পৰীক্ষা হয়তো জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা হ'ব। গতিকে আপোনালোকে এতিয়াৰ পৰা পঢ়ি থাকক। তাৰপিছত নেক্সট আপোনালোকৰ আৰু এটা পৰীক্ষা আহিছিলে হাই কোৰ্টৰ, যোনটো কোনোবাই এপ্লাই কৰিলে বেছিভাগে, JAA পোষ্ট, আৰু সেইটো আপোনালোকে ধুনীয়াকৈ দিব পাৰে। তাতেও সেইটোও ভাল পোষ্ট হয়, ভালদৰে পৰীক্ষা হয়, আপোনালোকে সেইটোও দিব পাৰে। অলপমান 3টামান ষ্টেজ হয়, অলপমান টান, কিন্তু সেইটোৰ কাৰণে পঢ়িলে আপোনালোকৰ ADRE কাৰণেও বহুত হেল্প হৈ যাব। তাৰপিছত নেক্সট আপোনালোকে CTET-ৰ কাৰণেও পঢ়িব পাৰে। CTET কোনোবা বেলেগ চাকৰি কৰিবলৈ মন নাথাকিবও পাৰে কাৰোবাৰ, যেনেকৈ মোৰ বেলেগ চাকৰি কৰিব ইমান ইচ্ছা নাছিল, টিচাৰটোৱে মই ভাল পাইছিলোঁ। আৰু আপোনালোকে CTET দিব পাৰে। এতিয়ালৈকে 4th ষ্টেজ হোৱা কথা আছিল, কিন্তু এতিয়া 4th ষ্টেজ হোৱা নাই। 2টা ষ্টেজেই আছে, আগৰ নিচিনাই চিলেবাছ হ'ব। আপোনালোকে CTET ধুনীয়াকৈ দিব পাৰে। নেক্সট মোৰ CTET-টো ক্লিয়াৰ আছিলে, মই সেনেকৈও গৈছিলোঁ। অসমৰ যোনটো এপ্লাই হৈ গ'ল সেইটো 5500, তাৰপিছত আকৌ 4500 সেইটোও কৰি থৈছোঁ। মানে মোৰ CTET-ত অলপ মাৰ্কছটো কম আছে, কাৰণ মই সেইবাৰ দিম বুলি মানে বেছি প্ৰিপেৰেশ্যন কৰাই নাছিলোঁ, বহুত সোনকালে দিছিলোঁ। কিন্তু যদি CTET-ত আপোনালোকে ভাল প্ৰিপেৰেশ্যন কৰে, মাৰ্কছ উঠাবলৈ বহুত ভাল। আপোনালোকে ভালকৈ এইবাৰ ডিচেম্বৰত হ'ব যিহেতু, একদম ভালকৈ দিয়ক। যাৰ যাৰ টিচাৰ হ'বলৈ মন আছে, CTET-টো ক্লিয়াৰ কৰি থৈ দিয়ক। যেতিয়া ওলায় তেতিয়া আপোনালোকৰ লাভ হ'ব। এই 3টা পৰীক্ষা মেইনলি আগত আছে, আৰু কিছুমান বেলেগ বেলেগ ক্ৰাইটেৰিয়া থকা আৰু বহুত জব ওলাব। আপোনালোকে মুঠতে পঢ়াটো নেৰিব, কনচিষ্টেঞ্চি আৰু হাৰ্ডৱৰ্ক এই 2টা নেৰিব। ভালদৰে পঢ়া শুনা কৰি থাকক, আপোনালোকৰ কেতিয়াও লোকচান নহয়। এতিয়া মই কিমান বছৰৰ মূৰত হাৰ্ডৱৰ্কৰ ফলটো মই এইবাৰ পাইছোঁ। গতিকে আপোনালোকে একদম হাৰ নামানিব। মই আপোনালোকক যেতিয়া ষ্টাডি ব্লগ বনাই আছিলোঁ, তেতিয়া আপোনালোকক কৈছিলোঁ যে এইবাৰ লাষ্ট, যদি মই আৰু এইবাৰ নাপাওঁ তেনেহ'লে আৰু নপঢ়োঁ। কিন্তু মই মনে মনে যেতিয়া পিছত অলপমান দিন গ'ল, তেতিয়া মই ভাবি আছিলোঁ যে ষ্টাডি ব্লগ শেষ কৰিলোঁ হয়, কিন্তু মানে মই একেবাৰে পঢ়া মই এৰি নিদিওঁ। কাৰণ জীৱনত যদি ইমানখিনি পঢ়িলোৱে, কিবা এটা নাপাওঁৱে, তেতিয়াহ'লে কি লাভ হ'ব? গতিকে মানে ভাবিছিলোঁ যদি বাই চান্স মই এইটো নাপাওঁ, তেতিয়াহ'লে মই CTET দি বাৰু পালোঁ, আৰু CTET-টোও যদি নাপাওঁ
তেনেহ'লে মই ADR 3.0 কাৰণে কাকো নোকোৱাকৈ মনে মনে হ'লেও মই পঢ়িম বুলি মনত থিৰাং কৰি লৈছিলোঁ। কিন্তু এইবাৰ ভাল হ'ল, নামটো আহিলে, এতিয়া বাৰু পঢ়া শেষ হ'ল কোনো প্ৰকাৰে। আৰু যদি আৰু আপাৰ লেভেলত কেতিয়াবা দিব মন গ'লে দিম, কিন্তু ইমান বেছি আৰু পঢ়ি থকাৰ ইচ্ছা নাই। তাৰপিছত সেয়াই, মেচিন পঢ়াৰ টেবুলত আপোনালোকে দেখিছে মেচিনো আনি লৈছিলোঁ। মই মেচিন কাপোৰ চিলালোঁ কিবা কিবি, আপোনালোকক দেখুৱাম মই নেক্সট। মোৰ আৰু এটা যোনটো চেনেল আছে পৰি দেখা, দুয়োটা চেনেল মিক্স নকৰোঁ, তাতে আপোনালোকক দেখুৱাম মই কি কি বনাইছোঁ। তাৰপিছত আজি সেইখিনিয়ে, অলপমান কথা পাতিলোঁ আপোনালোকৰ লগত। আৰু যোনসকলে পালে তেওঁলোকে বাৰু পালে, আৰু নোপোৱাখিনিও একদম হাৰি নাযাব। কনচিষ্টেঞ্চি আৰু হাৰ্ড ৱৰ্কৰ ফলাফল আপোনালোকে জল্দি পাব। গতিকে আহিবলগীয়া পৰীক্ষাকেইটাৰ কাৰণে একদম ভালদৰে পঢ়ি থাকক। পঢ়া কেতিয়াও লোকচান নাযায়, কিবা এটা নহয় কিবা এটা আপোনাৰ পাবই। গতিকে আজিলৈ আহিছোঁ। আৰু ভাল ভাল কমেণ্ট দি যাব আপোনালোকে, আগতেও কমেণ্ট দিছে, ভাল লাগে। আৰু বহুত দিন এনেকৈ কানেক্ট কৰিব পৰা নাছিলোঁ, ঘৰতো আছিলোঁ। ঘৰত পৰা থাকি আকৌ ডিব্ৰুগড় গ'লোঁ। ডিব্ৰুগড় থকা নাই বাৰু, এদিনে এক ৰাতিয়ে থাকিলোঁ ঘৰত। তাৰপিছত পিছদিনাখনেই আমি উঠি দিলোঁ ভেৰিফিকেশ্যন কৰি, এক্সেপ্টেড আহিছে ধুনীয়াকৈ। তাৰপিছত এতিয়া চাওঁ কেছটো কি হয়। যদি কেছটো ঠিকে থাকে হয়, তেতিয়াহ'লে 10 তাৰিখে এপইণ্টমেণ্ট পাম, আৰু সেইবিলাকো আপোনালোকক দেখুৱাম। বহুত দিন ব্লগ বনাই আছিলোঁ, এইবিলাক কথা কোৱা নাছিলোঁ, কাৰণ মনটোত অলপ দুধুৰ মুধুৰ হৈ আছিলে, পাম নে নাপাম নে। কিন্তু এতিয়া অলপ মন খুলি কথা ক'ব পাৰিছোঁ। নেক্সট আকৌ ধুনীয়া ধুনীয়া ব্লগ মোৰ তাত দেখি পাই থাকিব। আপোনালোকে কমেণ্ট কৰি, ধুনীয়া ধুনীয়া কমেণ্ট কৰি থাকিব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আজিলৈ আহিছোঁ, বাই বাই।